আজি ফাৰ্ষ্ট টাইম আমাৰ ঘৰত আহিয়েই তাই পূৰা ফটোশ্বুট কৰিলে আৰু মই ধুনীয়া এযোৰ কাণফুলি গিফ্ট পালোঁ। নমস্কাৰ, মই মোৰ মিনি ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই মই এনেকৈ পায়স বনাইছোঁ, কাৰণ আজি পলিহত আহিব, সেয়েহে অলপ কিবাকিবি বনাবৰ কাৰণে ৰেডি কৰাইছোঁ। আৰু তেনেতেই ইহঁত আহি পালে। আহি পায়েই ইহঁতে একদম ছোৱালীজনীৰ লগত ব্যস্ত হৈ ল'লে, কাৰণ তাই খুব সৰু হৈ আছে আৰু আজি এমাহ মাত্ৰ 5 দিন হৈছে আৰু আমাৰ ঘৰত আহিছে। ইফালে আকৌ মিলি কুম্ভমেলাত গৈছিলে, ইহঁতৰ কাৰণে বহুত গিফ্ট আৰু মোৰ কাৰণে দেখাইছিলোঁ যে কাণফুলিযোৰ আনিছে। আৰু ইহঁত দুজনী একেই নিচিনা ফ্ৰক দুটা আনিছে, ইমান ধুনীয়া লাগিছে। দুটাকে আমি এনেকৈ বহুত ধুনীয়াকৈ ফটো উঠালোঁ আৰু বহুত ভিডিঅ' বনালোঁ, খুব ভাল লাগিছে। যোৱাৰ টাইমত অলপ সময় এনেকৈ কথা চথা পাতি চবৰে লগত আবেলিতেই মানে গধূলি হোৱাৰ আগতেই সিহঁত গুচি গ'ল। বহুত আমি ৰাতি কৰিবলৈ নিদিলোঁ, কাৰণ ছোৱালীজনী আজি ফাৰ্ষ্ট বাহিৰলৈ আহিছিলে। বাই বাই।